আমি এতিয়া এয়া নখোৱাত সোমাইছোঁ দুপৰীয়া ভাত খাবলৈ। দুপৰীয়া মানে 4টাই বাজি গ'ল। মাৰ চকুৰ অপাৰেশ্যন আছিলে কালি, তাতে অপাৰেশ্যন শেষ কৰি প্ৰায় 4টা বাজি গ'ল। আহি পেলাই ইমান ভোক লাগিছে, তাকে নখোৱাত সোমালোঁ। আৰু এতিয়া এয়া ৰৈ আছোঁ, প্ৰায় 1 ঘণ্টামান হ'ল ৰৈ থকা, আহি পোৱাই নাই। খাম খামকৈ মানে পেটৰ পূৰা মানে পেটে মাতি গৈছে, কেও কেও কৰি আছে পূৰা পেটত। তাকে ভাবি আছোঁ যে কাঁহীখন কেতিয়া আহে। এই মাত্ৰ এয়া জলকীয়া, পিঁয়াজ, নেমু আহি পালে আৰু কাঁহীখনো এয়া আহি পাইছে। দালি এটা, ভাজি, খাৰ আৰু আলু পিটিকা, পাপৰ আৰু আমি মাছ অৰ্ডাৰ কৰিছিলোঁ, আৰি মাছ। দেখুওৱা নাই ইয়াতে, পিছত আহি পাইছে কাৰণে মই ভিডিঅ' কৰা নহ'ল। তেনেকৈ খালোঁ। এয়া পায়সো দিছে আৰু খাৰ দিছে অমিতাৰ। খানাটো খাই খুব ভালেই লাগিলে, জ্বলা মছলা নাই, খুব চিম্পুল খানা। আৰু যিহেতু দুপৰীয়া ভাত সাজ খাই এনেকেই ভাল লাগে, আমি ইমান মছলা ভাল নাপাওঁ, গতিকে নখোৱাত খুব ভাল লাগিলে খাই। আপোনালোক